এভৰিৱান গুড মৰ্ণিং সকলোকে আজি মই যাম গোলাঘাট আৰু আজি গোলাঘাটত যোৱাৰ কাৰণটো হৈছে মাহীক মানে দোকান এখন অপেনিং কৰিবলৈ মাতিছে আৰু মাহী ভাগৰ তাত ফটো শ্বুটো আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই আপোনালোকক দেখাম মাহীৰ ফটো শ্বুট আৰু দোকানখন অপেনিং কৰা মুহূৰ্তবোৰ আপোনালোকক দেখাম বাৰু গোলাঘাটত যোৱাৰ আগতে মাহী কামবোৰ কৰি থৈ গৈছে দেই মাহী পুৰা কামত বিজি হৈ আছে কেনেকৈ লাগিছে ক'ব এডাল বৰমালা এডাল ডাঙৰ বৰমালা 2 ফুট 1.5 ফুটৰ বৰমালা এডালৰ ডেক'ৰেশ্যন কৰিছোঁ তো গাইজ ফাইনেলি ৰেডি হৈ গ'লোঁ মই আৰু মাহী ৰেডি হৈ আছে বলকচোন চাওঁ মাহী এইফালে মাহী চুলি ধুই লৈছোঁহে এতিয়া ৰেডি হৈ আছে ফাইনেলি ওলাই এতিয়া যাবলৈ লৈছোঁ দেই বহুত দিনৰ মূৰত আমাৰ মৰমৰ কবিক লগ পালোঁ আৰু আমি এতিয়া গোলাঘাট পাই গ'লোহি পালোহি গাড়ীৰ পৰা আমি এতিয়া ওপৰলৈ গৈ আছোঁ এইফালে আমাৰ লগত আছে কবিতা বেটা আৰু দেখিছেনে দোকানটো ইমান ধুনীয়াকৈ সজাইছে আৰু এইপিনে আপুনি গৈ বহি আমাক আণ্টিজনীয়ে চাহ দিবলৈ আহিলে আৰু এইফালে আমাৰ বেটাই কবিতাক পাই দেখিছেনে ইমান কথা পতাত লাগিছে মোক পাত্তাই নিদিয়ে আৰু তাত থাকি বৰিং লাগিলে এতিয়া আমি ফুৰিবলৈ কবিতা মাহী টিকেট কাটি আছে নলয় নেকি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু দেখিছেনে ভিতৰ পৰিৱেশটো ইমানেই ধুনীয়া মানে আপোনালোকে যদি গোলাঘাট আহে তেতিয়াহ'লে গোলাঘাটৰ যমুনা পাৰ্কত সোমাবলৈ নাপাহৰিব কিন্তু কৈছোঁ মানে বহুত বেছিয়ে ধুনীয়া মনটো ফ্ৰেছ লাগি যায় আৰু এইফালে আমাৰ বেটাৰ উৎপাতবোৰ দেখিছেনে এনেকুৱা ফূৰ্তি পাইছে আৰু পাৰ্কৰ পৰা ওলাই আহি আমি আইচক্ৰীম দোকান এখন দেখিলোঁ দোকান এখন দেখিলে আইচক্ৰীম নোখোৱাকৈনো কেনেকৈ থাকোঁ সেইটো কাৰণে আমি আইচক্ৰীম খাই ল'লোঁ গোটেই তিনিতে তো আইচক্ৰীম খাই এতিয়া আকৌ ম'ম' খাবলৈ আহিলোঁ যে আজি অকল খোৱা আৰু এইফালে কবিতা আইচক্ৰীম খোৱালে আৰু মই এতিয়া ম'ম' খুৱাম এয়া আমি এজন খুৰা লগ পালোঁ দেই বহুত ভাল আমাক খুৰাই একদম দুপিচ দি দিছে দেই মৰমতে থেংক ইউ আৰু আপোনালোকে যমুনা পাৰ্কলৈ আহিলে খুৰাৰ দোকানত ম'ম' খাবলৈ নাপাহৰিব দেই আমাৰ খুৰা কিন্তু বহুত মৰমীয়াল দেই আপোনালোকৰ ঘৰ ইয়াতে নেকি খুৰা ম'ম' খাই তাৰ পৰা ওলালোঁ তাৰপাছত আকৌ আহিলোঁ আমি দোকানলৈ তো আকৌ পাই গ'লোঁহি আমি দোকানলৈ মানে মাহীয়ে যোনখন দোকান অপেনিং কৰিব আহিছিলে সেই দোকানখনলৈ আমি আকৌ পাই গ'লোঁহি তাত একোৱেই হোৱা নাছিলে আৰু আমি তাতে গৈ পালোঁগৈ ভাল সময়খিনিতে পাই গ'লোঁগৈ আৰু এইফালে আমাৰ বৈষ্ণৱে আকৌ কেক কাটিলেগৈ মাকৰ লগত আৰু এইফালে চব ফাইনেলি খতম কৰি ঘৰলৈ উভতিলোঁ আৰু ঘৰলৈ উভতোতে আমাৰ 9:30 বাজিলে আৰু এইফালে আমাৰ লগত গৈছিলে কবিতা ঘৰত আমি আকৌ আহি গ'লোঁ